নমস্কাৰ দিনটোৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ লৈ সুপাৰ প্ৰাইম 18লৈ আপোনালোকক স্বাগতম জনাইছো মই কৃপাঞ্চল ৰাজবংশীয়ে প্ৰথমটো খবৰ আলফাৰ লগত কি ধৰণে আলফা স্বাধীনৰ সৈতে আলোচনা হৈছে অসমবাসী শান্তি লাগে আহক আমি আলোচনাত বহু আলফা স্বাধীনলৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিয়াললৈ অন্ধকাৰ ভৱিষ্যত নমাই আলফা স্বাধীনলৈ যোৱা যুৱক যুৱতীসকল উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে আহ্বান আগবঢ়াইছে আলফাৰ তাত কোন গৈছে যদি কোনোবাই গৈছে সেইটো মই মুখ্যমন্ত্ৰী হিচাপে তাতো সমৰ্থন কৰিব নোৱাৰো কাৰণ যিবিলাক ল'ৰা ছোৱালী গৈছে যাৰ নাম ওলাইছে কোনোবাই নিজৰ কেঁচুৱাটো ঘৰত ৰাখি গৈছে কোনোবাই নিজৰ বিয়া কৰোৱা পত্নীক এৰি থৈ গৈছে কোনোবাই বৃদ্ধ মাক দেউতাকক এৰি থৈ গৈছে সেইটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো আৰু মোৰ বিশ্বাস যে যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়াই গম পাব যে এনেকুৱা ল'ৰাবিলাক গৈছে মই ভাবো তেখেতেও এই ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব যে আসলতে এনেকুৱা ল'ৰাবোৰ গ'লে ল'ৰাজনৰ জীৱনত যি হ'ব বেলেগ কথা কিন্তু ঘৰৰ গোটেই কেইজনকে অন্ধকাৰ ভৱিষ্যতত ঠেলি থৈ যোৱা হয় আৰু মই ভাবো যে আলফাই নিজৰ ফালৰ পৰাই এটা ঘোষণা কৰিব লাগে যে ঘৰত পত্নীক এৰি থৈ বৃদ্ধ মাক দেউতাকক এৰি থৈ এনেকৈ যাব নালাগে অসমক আমি অসমতে থাকি অসমৰ ৰাইজৰ ভালপোৱা কাম আমি জাতিৰ হকে কাম অসমতে থাকি কৰি যাব পাৰোঁ আৰু মই ভাবোঁ যে আলাপ আলোচনাৰ পৰিৱেশ এটা আমি আৰম্ভ কৰিব লাগে গতিকে মই ভাবোঁ যে অসমৰ ৰাইজক শান্তি লাগে আৰু এই বহাগৰ মাহটোত আমি আকৌ এবাৰ আলফাক আহ্বান জনাম যে আহক আমি একেলগে কথা বতৰা পাতি সমস্যাবিলাক সমাধান কৰোঁ আলোচনা যেতিয়ালৈকে নহ'ব টেবুলত আমি যেতিয়ালৈকে বহিব নোৱাৰিম মাজে মাজে এনেকুৱা ঘটনাবোৰ হৈ থাকিব কোনোবা আলফাত যাব কোনোবা ক'ৰবাত কিবা সমস্যা হ'ব সেই কথাবিলাক যাতে নহয় তাৰ কাৰণে আমি আলোচনা বিচাৰিছোঁ যাতে সোনকালে এই চেপ্টাৰটো আমি শেষ কৰিব পাৰোঁ 1978 চনতে বাংলাদেশৰ আগ্ৰাসনৰ বিষয়ে দেশক হকিয়াই দিছিল অসমে দিল্লীবাসীয়ে এতিয়াহে অনুভৱ কৰিছে বাংলাদেশৰ আগ্ৰাসনৰ ভয়াবহতা দিল্লীত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু পুনৰবাৰ দেশবাসীক সোঁৱৰাই দিছে বাংলাদেশৰ আগ্ৰাসন প্ৰসংগ 1978 চনতে দেশক হকিয়াই দিছিল অসমে বাংলাদেশীৰ আগ্ৰাসনৰ বাবে 1979 চনত আৰম্ভ হৈছিল 6 বছৰীয়া অসম আন্দোলন এয়া কোনো দল সংগঠনৰ নেতাই কোৱা কথা নহয় দিল্লীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूं लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा সাংবাদিকে সুধিছিল দেশৰ ৰাজধানী দিল্লীৰ জাহাংগীৰপুৰী এলেকাত অবৈধ বাংলাদেশী নাগৰিকে কৰা উৎপাতৰ বিষয়ে এই প্ৰসংগতে মন্তব্য দি 1978 চনতে দেশক হকিয়াই দিয়াৰ কথা প্ৰকাশ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে দিল্লীৰ প্ৰতিটো সমষ্টিতে আছে অবৈধ বাংলাদেশী নাগৰিক जो माइग्रेशन का समस्या है इन्फ्लेटेशन का समस्या है वो रियल है पहले तो ये लोग असम में आया अभी धीरे धीरे पूरा देश असम और बंगाल होते हुए पूरा देश में आ रहा है दिल्ली का हर कॉन्स्टिट्यूएंसी में ऐसे माइग्रेटेड लोग हैं तो 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूँ लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा तो जहांगीरपुरी में जो इंसिडेंट हुआ वो इंसिडेंट यही दर्शाता है कि जो इन्फ्लेटेशन का समस्या है ये गंभीर है और देश को ये गंभीरता से लेना चाहिए ये खाली असम का समस्या नहीं है 1978 চনত মঙ্গলদৈ সংসদীয় সমষ্টিত বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিকৰ নাম উল্লোৱাত আৰম্ভ হৈছিল বিদেশী বিতৰণ আন্দোলন असम एजिटेशन हुआ 1979 में क्यों हुआ था कि इसलिए हमारा एक पार्लियामेंट्री कॉन्स्टिट्यूएंसी में एक चुनाव और दूसरा चुनाव का अंदर पॉपुलेशन बहुत बढ़ गया था पूर्वे অসমত অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো চৰ্চিত হৈ আছিল
কিন্তু জাহাংগীৰপুৰী এলেকাত হনুমান জয়ন্তীৰ সময়ত হোৱা ঘটনাই অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় হৈ পৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি দেখা নগল ঈদৰ জোন। 3 মে'তহে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। 3 মে'ৰ পুৱা 10 বজাত পঢ়িব ঈদৰ নামাজ। মঙলবাৰেও ইছলাম ধৰ্মাৱলম্বী লোকে ৰাখিব ৰোজা। লক্ষ্ণৌত সদৰি কৰিলে ফৰংগী মহলে। কেন্দ্ৰীয় হিলাল কমিটি অসমেও জনাইছে এই কথা। আমি জনাইছোঁ পুনৰ এবাৰ যে আজি যিহেতু দেখা নগল ঈদৰ জোন, 3 মে'তহে এতিয়া উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। 3 মে'ৰ পৰা 10 বজাত পঢ়িব ঈদৰ নামাজ। মঙলবাৰেও ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা ৰাখিব। লক্ষ্ণৌত সদৰি কৰিছে ফৰংগী মহলে সেই কথা। কেন্দ্ৰীয় হিলাল কমিটি অসমেও সেই কথা জনাইছে। ভাষ্য আগবঢ়াম এই মুহূৰ্তত। जानिब से ऐलान करता हूँ कि आज 29 रमज़ान मुबारक मुताबिक 1 मई 2022 को लखनऊ में चांद नज़र नहीं आया है और मुल्क के किसी भी हिस्से से चांद होने की तस्दीक मौसूल नहीं हुई है। लिहाजा आज तरावी का अहतमाम किया जाएगा और कल इंशाअल्लाह 30वां रोज़ा होगा और पूरे मुल्क में ईद उल फित्र 3 मई 2022 को मनाई जाएगी और ईद उल फित्र की नमाज ईदगाह लखनऊ में सुबह 10 बजे होगी। मैं इस मौके पर तमाम अहले वतन को ईद की दिली मुबारकबाद पेश करता हूँ। অৱশেষত নিষ্ক্ৰিয় কৰা হ'ল ডিগবৈত উদ্ধাৰ হোৱা বোমা। অসম আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে নিষ্ক্ৰিয় কৰে বোমাটো। প্ৰায় 7 কেজি ওজনৰ বোমাটো এটা শক্তিশালী TNT বোমা বুলি নিশ্চিত কৰিছিল সেনা আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে। এটা বোমা নিষ্ক্ৰিয় কৰাৰ চাকৰুদ্ধকাৰী অভিযান সেনা আৰক্ষীৰ। 30 ঘণ্টাজোৰা অভিযানৰ অন্তত নিষ্ক্ৰিয় হ'ল বোমা। ভয়ংকৰ বিস্ফোৰণৰ পৰা কথম্পি ৰক্ষা পৰিল ডিগবৈ। শনিবাৰে পুৱা ডিগবৈ পেঙেৰি পথৰ ভীমপথাৰত 2 যুৱকে পলিথিনেৰে মেৰিয়াই থোৱা বোমাটো দেখাৰ পিছতেই সেনা আৰক্ষীয়ে আৰম্ভ কৰিছিল বোমা নিষ্ক্ৰিয় কৰাৰ অভিযান। 30 ঘণ্টা ধৰি চলোৱা অভিযানৰ পিছত দেওবাৰে পুৱা বোমাটো নিষ্ক্ৰিয় কৰিলে সেনা আৰক্ষীয়ে। বোমা নিষ্ক্ৰিয় হোৱাৰ পিছতেই চলোৱা প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে বহু তথ্য। কোনো অপেচাদাৰী লোকে নিৰ্মাণ কৰিছিল বোমাটো। সংস্থাপনো কৰিছিল অপেচাদাৰী লোকে। প্ৰায় 4 কেজি ওজনৰ বোমাটোৰ বাহিৰত পাৱাৰ চ'ৰ্চ সংযোজিত হৈ থকালৈ চাই এই সন্দেহ কৰিছে শীৰ্ষ আৰক্ষী বিষয়া জিত মণ্ডলে। কেয়াৰলেছলি বমটো বনোৱা যেন লাগে আৰু যিটো জেগাত যেনেকৈ ৰাখিছে সেইটো প্ৰপাৰ মানে বম ৰখাৰ টেকনিক নহয়। আমি এতিয়া তদন্ত কৰি আছোঁ। পাৱাৰ চ'ৰ্চটো বাহিৰত আছে। পাৱাৰ চ'ৰ্চটো ৰিমুভ কৰাৰ পাছত বমটো খুলি দিব পাৰি। প্ৰশ্ন হয়, বহিৰাষ্ট্ৰত আশ্ৰয় লৈ থকা বিদ্ৰোহীৰ নিৰ্দেশত কোনো স্থানীয় লোকে নিৰ্মাণ কৰিছিল নেকি এই বোমাটো? বোমা সংস্থাপনৰ আঁৰতো আছিল নেকি কোনো সাধাৰণ লোক? এই প্ৰশ্নৰ উত্তৰ বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দেওবাৰে তিনিচুকীয়া প্ৰশাসনে জাৰি কৰা 144 ধাৰা বলবৎ কৰাৰ নিৰ্দেশৰ আঁৰতো বোমা উদ্ধাৰ হোৱা ঘটনাৰ সংযোগ থকাৰ সন্দেহ কৰিছে একাংশই। 144 ধাৰা জাৰি কৰি আন বহু বাধাৰ লগতে 5 অথবা ততোধিক লোক একগোট হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। বিহুৰ বতৰত বোমা উদ্ধাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ 144 ধাৰা বলবৎ কৰা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ হাইলাকান্দিত এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত নিহত কয়লা ব্যৱসায়ীগৰাকী আব্দুল আহাদ চৌধুৰী। হাইলাকান্দিত আৰক্ষী কয়লা ব্যৱসায়ীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত নিহত কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰী। হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সীমান্তৰ লক্ষ্মীনগৰত শনিবাৰে নিশা সংঘটিত হয় এই এনকাউণ্টাৰ। ঘটনাৰ পিছতেই নিহত কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে হাইলাকান্দি SK ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জৰ সুতাৰকান্দিৰ পৰা কুখ্যাত ব্যৱসায়ী আব্দুল আহাদক গ্ৰেপ্তাৰ কৰিছিল। 10 এপ্ৰিলত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অধীনৰ গাগলাচেৰা অঞ্চলৰ পৰা ভুৱা নথিপত্ৰসহ এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰু এই ঘটনাৰ আঁত ধৰিয়েই আৰক্ষীয়ে আব্দুল আহাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল। ধৃত আব্দুল আহাদক গ্ৰেপ্তাৰ কৰাৰ পিছতেই স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱাৰ সময়ত কৌশলৰে আহাদে পলায়ন কৰে। পৰৱৰ্তী সময়ত কৰিমগঞ্জলৈ পলাই যোৱাৰ সম্ভেদ লাভ কৰি আৰক্ষী উপস্থিত হয় আব্দুল আহাদ আত্মগোপন কৰি থকা স্থানত।
আৰু তেতিয়াই আব্দুল আহাদে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় কয়লা ব্যৱসায়ী আব্দুল আহাদ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে। उसके साथ एक 9mm पिस्टल और 2 लाइव एम्यूनिशन रिकवर हुए हैं और उसने 2 या 3 राउंड्स पुलिस पे फायर किया था, वो भी हम लोग एविडेंस में कलेक्ट कर रहे हैं। লক্ষণীয়ভাৱে শনিবাৰে নিশা আৰক্ষীৰ গুলীত নিহত হলেও কাগজে পত্ৰই কেতিয়াবাই মৃত্যু হৈছিল আব্দুল আহাদ চৌধুৰী। अपने आप को मिजोरम के केस में बचाने के लिए खुद ही अपना डेथ सर्टिफिकेट इशू करवाया था, जिसको दिखा कि वो मिजोरम के कोर्ट से अपने आप को बरी कराने में सफल हुआ था। तो फॉर्जरी इसका एक बहुत बड़ा मोडस ऑपरेंडी रहा है, जिससे वो चालानों का फॉर्जरी करता है, डॉक्यूमेंट्स की फॉर्जरी। হয়, এটা গোচৰত মিজোৰাম আৰক্ষীৰ পৰা ৰক্ষা পৰিবলৈ আব্দুল আহাদ চৌধুৰীয়ে নিজৰ নামত পূৰ্বেই ডেথ চাৰ্টিফিকেট উলিয়াই লৈছিল। নিহত আব্দুল আহাদ চৌধুৰীৰ বিৰুদ্ধে আছে অৰ্ধশতাধিক গোচৰ। अब्दुल अहद चौधरी हैबिचुअल और सीरियल ऑफेंडर है। उसके खिलाफ लगभग 50 से 60 केसेस जितना मुझे नॉलेज है, फेक करेंसी से लेके आर्म्ड बैंक डकैती इन मिजोरम, जितना भी लैंड स्कैम हुआ है लैंड पोर्ट में, उससे लेके जितना कोल सिंडिकेट है, हर तरफ उसमें मोर देन 50 क्रिमिनल केसेस इन डिफरेंट लेवल ऑफ ट्रायल एंड इन्वेस्टिगेशन उसके ऊपर चल रहे हैं। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত চলিব নেকি পুলিচ ৰাজ? গুৱাহাটী উচ্চ ন্যায়ালয়ক বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে জনোৱা বিশেষ অনুৰোধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে কি ন্যায়াধীশৰ জাজমেণ্টৰ ওপৰতো কোনোবা মুখ্যমন্ত্ৰীয়ে কমেণ্ট দিয়ে নেকি? ন্যায়াধীশৰ ওপৰত কিবা সত্ৰ ন্যায়াধীশৰ ওপৰত কিবা ক'ব লগা থাকিলে চৰকাৰ বা ভিক্টিমে হাইকোৰ্টত যায়। হাইকোৰ্টৰ জাজমেণ্টৰ ওপৰত কিবা ক'ব লগা থাকিলে মানুহ সুপ্ৰিম কোৰ্ট যায়। তাৰ ওপৰত পলিটিকেল কমেণ্ট নিদিয়ে। এইটো বিৰোধী পক্ষই দিয়া এটা কমেণ্ট নহয় যে তাৰ ওপৰত আপুনি কমেণ্ট দিব। জুবিন আৰু জুবলীৰ সংগীতানুষ্ঠানত অঘটন। শিৱসাগৰত অনুৰাগীয়ে অথন্তৰ ঘটালে জুবিনৰ সংগীতানুষ্ঠানত। উত্তৰ গুৱাহাটীত সংগীতানুষ্ঠানৰ সময়তে জুবলীৰ মূৰত খহি পৰিল মঞ্চৰ লাইট। হঠাৎ স্তব্ধ হ'ল জুবিনৰ সংগীতানুষ্ঠান। জুবলীৰ মূৰত পৰিল মঞ্চৰ লাইট। জুবিনক এবাৰ চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ। শিৱসাগৰত হেতা ওপৰা লাগিল জুবিন অনুৰাগীৰ, যাৰ বাবে ব্যাঘাত জন্মিল সংগীতানুষ্ঠান পৰিৱেশনত। অনুৰাগীৰ ঠেলা হেঁচা একাংশ উদণ্ড যুৱকৰ মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত ক্ষতিগ্ৰস্ত হ'ল ছাউণ্ড ছিষ্টেম। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জুবিনৰ সংগীতানুষ্ঠানৰ সময়তে সৃষ্টি হ'ল এই আহুকালৰ। অৱশ্যে পৰিস্থিতি ভাললৈ অহাত পুনৰ সংগীত পৰিৱেশন কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিনৰ মনোমুগ্ধকৰ সংগীতানুষ্ঠানে শ্ৰোতা দৰ্শকক দি গ'ল অনাবিল আনন্দৰ খোৰাক। ইফালে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ বিহু মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই মঞ্চৰ লাইট খুলি পৰিল জুবলী বৰুৱাৰ মূৰত। ঘটনাৰ কিছু সময় পাছতে কণ্ঠশিল্পীগৰাকীয়ে সংগীতানুষ্ঠান আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। মূৰত সামান্য আঘাত পাইছে জুবলী বৰুৱাই। সংগীতানুষ্ঠান শেষ হোৱাৰ পিছত তেখেতক নাৰায়ণালৈ নিয়া হৈছে, তাতে অলপ ট্ৰিটমেণ্ট কৰিলে আৰু তেওঁক ঘৰলৈ নিয়া হ'ল। বৰ্তমান তেওঁ সুস্থ। সম্প্ৰতি সুস্থ কণ্ঠশিল্পীগৰাকীক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে ঘৰলৈ। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱক আৰাধনা নহয়, এইবাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ। মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে। কিন্তু কিয়? মহামৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ মই মতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল নগাঁৱৰ পুৰণি গুদামৰ ৰাইজ। ৰাইজৰ অভিযোগ, পৰিচালনা সমিতিয়ে স্থানীয় যুৱকক মন্দিৰৰ বিভিন্ন দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত বহিৰাজ্যৰ যুৱকক সংস্থাপন দিছে। আনকি মন্দিৰৰ পুৰোহিতৰ দায়িত্বৰ পৰাও ৰহস্যজনকভাৱে দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত কেৰালাৰ পৰা ব্ৰাহ্মণৰ আমদানি কৰিছে পৰিচালনা সমিতিয়ে।
সেয়ে আজি দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ প্ৰশ্ন অসমীয়া ব্ৰাহ্মণে পূজা কৰিব নাজানে নেকি কালিৰ পৰা 9জন ল'ৰাক মন্দিৰৰ পৰা উলিয়াই দিলে যিখিনি ল'ৰাই আমি মন্দিৰৰ আৰম্ভণিৰ পৰা এই মন্দিৰৰ লগত জড়িত হৈ আছিলোঁ আমাক ইয়াত এজন CEO এপইণ্ট কৰা হৈছে তেখেত কেৰালাৰ পৰা আহিছে তেখেতে আমাক কালি মাতি আনি পেলাই ক'লে যে আপোনালোকৰ কাইলৈৰ পৰা কামলৈ আহিব নালাগে CEOজনৰ ওপৰত কোন আছে অথৰিটি সেইবিলাক আমি জনাটো বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ গতিকে মূল মানুহ তেখেতেই বাহিৰৰ ল'ৰা এতিয়া 15জন ল'ৰা বাহিৰৰ পৰা আনি পেলাই সোমাই দিয়া হ'ল সেই 15জন ল'ৰাক যে 30,000 টকাকৈ দৰমহা দি আছে বাকী 3,000 টকাকৈ দৰমহা পাই পেলাই আমি অত বছৰৰ পৰা যে কৰি আছিলোঁ সেইখিনি কিয় আউট কৰি দিলে এই যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যে এইটো ইণ্টাৰফেয়াৰ কৰিছে মন্দিৰত ইণ্টাৰফেয়াৰ কৰিবৰ একো অধিকাৰেই নাই তাৰমানে অৱশ্যে স্থানীয় ৰাইজৰ প্ৰতিবাদত সেৱা মানি ৰাইজৰ সকলো দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰ পৰিচালনা কমিটিৰ হৈ হালুৱা গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰমজিৎ সিং শইকীয়াই অহা মঙলবাৰৰ ভিতৰত ৰাইজৰ সকলো দাবী মানি লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে স্থানীয় ৰাইজে মন্দিৰৰ দুৱাৰ বন্ধ কৰিবলৈ বাধ্য হোৱাৰ বাবে সমূহ অসমবাসীৰ ওচৰত ক্ষমাও বিচাৰে স্থানীয় ৰাইজক উলিয়াই দিয়া হৈছে বাৰে বাৰে আহি ৰিণিকি ভূঞা এনেকুৱা প্ৰমাণ কৰিছে সকলোকে তেওঁৰ লগত থকা মানুহখিনি গৰু বুলি হাঁহিছে গৰু বুলি কৈছে গতিকে সেইখিনি যাতে নহওক যিখিনি কমিটি আছে সেইখিনি আমাৰ স্থানীয় কমিটি হ'ব লাগিব আৰু পুৰণা কমিটিখিনি হ'ব লাগিব প্ৰবীণ গোস্বামী আগৰ কমিটি নাই পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মূল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে পুনৰ বাঢ়িল ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম জনসাধাৰণৰ ওপৰত মাধমাৰ জনসাধাৰণৰ ওপৰত ৰাম টাগৰ পুনৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম এইবাৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 102 টকা 5 পইচা 19 কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি পাই হৈছে গৈ 2355 টকা 50 পইচা যি সময়ত বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম হৈছে সেই সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে সমান্তৰালভাৱে 5 কিলোগ্ৰাম এতিয়া চিলিণ্ডাৰৰ দাম হৈছে গৈ 655 টকা মুঠতে অভাৱনীয় মূল্যবৃদ্ধিৰ গ্ৰাসত পৰি এতিয়া ককবকাবলগীয়া হৈছে জনসাধাৰণে আশা এটাই জনসাধাৰণৰ যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক আৰু জনসাধাৰণক সকাহ প্ৰদান কৰক অত্যধিক মূল্যবৃদ্ধিত কুঙা সৰ্বসাধাৰণ কিহৰ বাবে হৈছে মূল্যবৃদ্ধি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰতৰ বহুকেইখন ষ্টেটত ডিজেল আৰু পেট্ৰলৰ মূল্য এতিয়াও 118 টকা হৈ আছে যদি অসমলৈ কোনোবাই খাদ্যবস্তু আনে আৰু পশ্চিমবংগত যদি 118 টকা লিটাৰত যদি তেল ভৰাই আনে অসমতো বস্তুৰ দাম বাঢ়িবই গতিকে মোদী ডাঙৰীয়াই বিৰোধী যিসকল নন বিজেপি ষ্টেট আছে তেওঁলোকক আহ্বান কৰিছে যে আপোনালোকে তেল আৰু ডিজেলৰ দামটো কমাই দিয়ক দিয়াৰ লগে লগে বস্তুৰ মূল্যটি ইতিবাচক প্ৰভাৱ পৰিব গতিকে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজখনত মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিছে যে ভাৰতৰ সকলো ৰাজ্যতে পেট্ৰল ডিজেলৰ দাম একে হ'ব লাগে আৰু মই ভাবোঁ যে যিহেতু মোদী ডাঙৰীয়াই এবাৰ উচ্চাৰণ কৰিছে এই কামবিলাক তেখেতে নিশ্চয় কৰিব বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ পাছত খবৰ লৈ আহিম মোদীৰ ইউৰোপ ভ্ৰমণৰ এক বাতৰি